আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এখন গাড়ী সহ ৰাইচ মিল, যিখন গাড়ী সহ ৰাইচ মিল আপোনালোকে ল'লে নেকি ঘৰে ঘৰে যাই আপোনালোকে ধান বানি আহিব পাৰিব। এই মেচিনখন আপোনালোকে ল'লে আপোনালোকে ঘৰে ঘৰে যাই ধান বানি আহিব পাৰিব। আপোনালোকে গমে পায় এইখন হ'ল 20 HP ডিজেল ইঞ্জিন। মই আৰু গাড়ী সহ ৰাইচ মিলৰ ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। এইখন মই ৰাইচ মিলৰ ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। এইখন গাড়ী সহ আপোনালোকে ঘৰে ঘৰে যাই ধান বানি আহিব পাৰিব। এইটো হয় সেলফ ইঞ্জিন, হয় 20 HP। এই ইঞ্জিনটোৰ ওজন আছে 200 kg আৰু এইটো হয় ইণ্ডিয়ান সিৰিজৰ অটো হোলাৰ। চাওক, এইটো মেড ইন ইণ্ডিয়া হয়, ইণ্ডিয়ান সিৰিজৰ অটো হোলাৰ, যিখন হোলাৰত নেকি কোনো নখ দিব নালাগে, অটোমেটিক একেবাৰে চাউল ফেনিং হৈ ওলাই আহে। ইয়াতে ডাইৰেক্ট চাউলটো লৈ ডাইৰেক্ট আপোনালোকে ভাত ৰান্ধিব পাৰে। ইয়াত চাউলৰ লগত কোনো ভুচি নাহে। বহুতো এনেকা ৰাইচ মিল আছে চাউলৰ লগত ভুচি আহে, ইফালেদি চাউলৰ লগত বহুতৰে ভুচি আহে, কিন্তু এই মেচিনখনৰ চাউলৰ লগত ভুচি নাহে। এইখন 8 নম্বৰ হোলাৰ হয়, খুব হেভি। চাই লওক, এই হোলাৰৰ ওজন আছে 95 kg। এইফালেদি গুড়া আহে আৰু এইটো চাওক, এইটো যিটো পাইপ আছে, এই পাইপেদি তুক আহে। চাউলৰ যিটো তুক আহে এইটো ফেনিং হৈ তুকটো এক সাইড হৈ ওলাই আহে। আপোনালোকে পাৰিলে এইটো একেবাৰে পাইপ দি বাহিৰতো দিব পাৰে, ঘৰত যদি বহায়। এইখন ভ্ৰাম্যমান হিচাপেও আপোনালোকে ইউজ কৰিব পাৰিব আৰু ইচ্ছা কৰিলে এনেকুৱা ঘৰতো আপোনালোকে বহাই আপোনালোকে বেকাৰ জীৱন চলা সুবিধা গ্ৰহণ কৰিব পাৰিব। আমাৰ ইয়াতে দুটা কোৱালিটিৰ ৰাইচ মিলে আছে। এটা হ'ল চাউল ঝাৰা, এটা চাউল নাঝাৰা। এটা ইণ্ডিয়ান সিৰিজৰ আছে, ওস্তাদ জেড প্লাস আছে, এটা গাড়ী সহ আছে, এটা বিনা গাড়ী আছে। আপোনালোক কোনটো লাগে? বিনা গাড়ী লাগিলেও আমাৰ লগত পাব, গাড়ী সহ লাগিলেও আমাৰ লগত পাব। এইটো হয় গাড়ী সহ ৰাইচ মিল হয়। এই ৰাইচ মিল খুব সুন্দৰ ছাৰ্ভিচ। প্ৰতি ঘণ্টাত আপোনালোকে 12 পৰা 15 মান ধান আপোনালোকে বানিব পাৰিব আৰু প্ৰতি ঘণ্টাত এই ইঞ্জিনটো ডিজেল খাব আপোনাৰ 1 পৰা 1.5 লিটাৰ। এইটো চিফং কোম্পানীৰ এটা ইঞ্জিন হয়, খুব হেভি। এইটো সেলফ ইঞ্জিন হয়, সেলফ ষ্টাৰ্ট কৰিব পাৰিব। আপোনালোকে কোনো হেণ্ডেল মাৰিব নালাগে, সেলফত ষ্টাৰ্ট কৰিব বাছ আৰু ধান দিব আৰু আপোনালোকে ধান বানিব পাৰিব। এই মেচিনখন যোনে অৰ্ডাৰ কৰিব, তেখেতৰ ঘৰ হ'ল, এইখন মেচিন যোনে অৰ্ডাৰ কৰিছে তেখেতৰ ঘৰ হ'ল শিলচৰৰ এক ভাই অৰ্ডাৰ কৰিছে। তেখেতৰ কাৰণত মই মেচিনখন বনাইছোঁ। তেখেত আহি আছে, সেইকাৰণে মই তেখেত অহাৰ আগতে ভিডিঅ'টো মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। যদি এই ধৰণৰ ৰাইচ মিলগিলা যদি আপোনালোকক লাগে, তলৰ ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিলে আপোনালোকে ল'ব পাৰিব। এইটো সেলফ ইঞ্জিন। চাওক কেৰেংখন কি সুন্দৰ এখন কেৰেং হয়, মই দেখালোঁ। এই চাই লওক, ইয়াৰ ওজন আছে 200 kg। এই চাই লওক 200 kg ওজন। খুব সুন্দৰ ছাৰ্ভিচৰ হয়। সেলফ ষ্টাৰ্ট কৰি আপোনালোকে সুন্দৰভাৱে আপোনালোকে ধান বানিব পাৰিব। আপোনালোকৰ ঘৰৰ ফেমিলিও এই মেচিনখন চলাব পাৰিব, ইয়াত কোনো অসুবিধা নহয়। সেলফ ষ্টাৰ্ট কৰি আপোনালোকে প্ৰথমত শিকাই দিলে হ'ল। আৰু আমাৰ ইয়াতে যোনে মেচিন লয় তেখেতে পাৰিলে ধান লৈ আহিব, লৈ আহি ইয়াতে টেষ্টিং কৰি লৈ যাব। বা তেখেতে যদি ধান লৈ নাহে, আমাৰ ইয়াতে ধান দি বানি আপোনালোকে টেষ্টিং কৰি মনোভূত কৰি ক্লিয়াৰ কৰি আপোনালোকে লৈ যাব। আমাৰ ইয়াতে ধান বানি দিহে মেচিন ডেলিভাৰী দিয়া হয়, যাতে কোনো মেচিনৰ কোনো প্ৰব্লেম নহয়। এখন বেটাৰী গাড়ীত মই ফিটিং কৰিছোঁ। চাওক কি সুন্দৰভাৱে বেটাৰী গাড়ী ফিটিং কৰিছোঁ। এই চাউলটো চাওক, ইফালেদি সোমাই ভিতৰ ফালে সোমাই আৰু ফেনিং হৈ তলেদি ইফালেদি ওলাই আহে। ইয়াত চাই লওক, মই দেখাইছোঁ ইয়াতে 3খন বেল আছে। চাওক 3খন বেল, ইয়াতো ভি বেল, এইটো একচুৱেলি ভি বেলৰ হয়। 3খন বেল লগাইছোঁ যাতে হেভি হয়, যাতে কোনো স্লিপ নকৰে, সুন্দৰভাৱে আপোনালোকে চলাব পাৰে। মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও আজি এখন গাড়ী সহ ৰাইচ মিল আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ, ইণ্ডিয়ান সিৰিজৰ ৰাইচ মিল। চাওক, এই হোলাৰখন আপোনালোকে য'তে ত'তে নাপায়। এই হোলাৰখন অৰ্ডাৰ কৰিলে আমি বনোৱা হয়। এই অৰ্ডাৰ অনুযায়ী এই হোলাৰটো বনাই কেনে আপোনালোকক দিয়া হয়। যে লগে লগে পাব এইটো নাপায়, আপোনালোকে অৰ্ডাৰ দিলে অৰ্ডাৰ দিয়াৰ এসপ্তাহ পিছত আপোনালোকে পাব। মোৰ দোকানৰ মই এড্ৰেছটো দিছোঁ, অসমৰ কামৰূপ ডিষ্ট্ৰিক্ট হয়, বক সমষ্টি, বালিঝাৰ বজাৰত আহিলে মোক লগ পাব। মই ধুনীয়া কৰি এড্ৰেছটো দিছোঁ। বালিঝাৰ বজাৰত আহিলে যদি খালি সোধে ইয়াত ৰাইচ মিল বনায়, দোকানটো কোনটো হয়, সকলোৱে চিনি পায়। আপোনালোকে আহি দোকানত আহি অৰ্ডাৰ কৰি যাব পাৰে বা অনলাইন অৰ্ডাৰ কৰিলেও হয়। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ পিছত আমি বনোৱা হ'লে আপোনাক ফোন কৰি দিম, আপুনি আহি লৈ যাব। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে অলপ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যনটো দবাই ৰাখিব। ধন্যবাদ।